ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ জানুৱাৰী মাহৰ ১১ তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা দ্বাদশী তিথি আৰু শুক্লা দ্বাদশী তিথি থাকিব আজি ৰাতিপুৱা ৭:৩৬ পৰ্যন্ত। তাৰপিছত ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ আৰু ৰোহিণী নক্ষত্ৰ থাকিব আজি দুপৰীয়া ১২:১৪ পৰ্যন্ত। তাৰপিছত মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি দ্বিপদোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৬:৫৮ পৰা ৭:৪০ পৰ্যন্ত, আকৌ ৯:৪৬ পৰা ১১:৫১ পৰ্যন্ত, আকৌ ২:৩৯ পৰা ৩:২১ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা ৬:১৬ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি ৪:৪৫। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে ইতিবাচকতা আহিব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰত আপুনি আজি ইতিবাচকতাও দেখিব বা ইতিবাচক পদ্ধতিৰে আপুনি কামখিনি সম্পন্ন কৰিবলৈ সক্ষম হ'ব। ঘৰৰ ৰক্ষণাবেক্ষণ আৰু চাফাই কামত আজি আপোনাৰ ব্যস্ততা বাঢ়িব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি শুভ লক্ষণো দেখা দিব। আৰু এটা বিশেষ কামৰ প্ৰতি আজি কৰা কঠোৰ পৰিশ্ৰমৰ ফলত আজি আপুনি উন্নত ফলাফল পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আজি আপুনি যদি আত্মচিন্তা কৰে তেনেহ'লে মানসিক শান্তি পোৱা যাব আৰু লগতে আপোনাৰ ভিতৰত চলি থকা বহু প্ৰশ্নৰো আজি উত্তৰ পাব। আৰু এই সময়ত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে উপযুক্ত নহ'ব, কাৰণ বৰ্তমান আপোনাৰ মানসিক অৱস্থা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অনুকূল নহয়। আজি আপোনাৰ জ্যেষ্ঠ সদস্যসকলৰ নিৰ্দেশনা আৰু পৰামৰ্শক আওকাণ নকৰিব, কাৰণ তেওঁলোকৰ নিৰ্দেশনা মতে চলিলে আজি আপুনি ভাল প্ৰতিফলন দেখিব। অংশীদাৰিত্ব সম্পৰ্কীয় কাম কাজত সঠিক সমন্বয় বজাই ৰখাৰ প্ৰয়োজন আছে আৰু ইয়াৰ ফলত আপোনালোকৰ কামত গুৰুত্বপূৰ্ণ কিছু পদক্ষেপো ল'ব লগা হ'ব পাৰে। আৰু আপোনালোকে একেলগে মিলি কামবোৰ কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি গতি লাভ কৰিব। ব্যৱসায়ত আজি নতুন মানুহৰ সৈতে যোগাযোগ বৃদ্ধি পাব, যাৰ জৰিয়তে আপুনি ক্ৰমান্বয়ে প্ৰগতিশীল হ'ব আৰু আপোনাৰ প্ৰতিপক্ষৰ ওপৰতো আপুনি আজি জয় কৰিবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ প্ৰতি তেওঁলোকৰ যি কাৰ্যকলাপ আছে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। চৰকাৰী সম্পৰ্কীয় কাম আপুনি আজি সফলতা লাভ কৰিব আৰু সেইবাবে আজি নিয়োজিত লোকসকলে কিছু মানসিক শান্তি পোৱাৰো সম্ভাৱনা থাকিব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সমন্বয় আজি ভাল হৈ থাকিব আৰু ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি কিছু আপোনাৰ প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব, গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখিব। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ ভাৰসাম্যহীনতাৰ বাবে মূৰৰ বিষ বা পেটৰ বিষৰ সমস্যা আদি হ'ব পাৰে, গতিকে আজি আপুনি গেছ আৰু বিষাক্ত বস্তু খোৱাৰ পৰা বিৰত থাকিব আৰু সুস্থ খাদ্যাভ্যাস ৰাখক আৰু নিয়মিতভাৱে ব্যায়াম কৰি যাওক। আপুনি নিশ্চয় সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে ৩। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা যিবোৰ পৰিকল্পনা আছিলে সেইবোৰ আপোনাৰ কাৰ্যকৰী কৰাৰ সঠিক সময় আহি পৰিছে, গতিকে চেষ্টা কৰি থাকিব, আপোনাৰ কামবোৰ আজি সফলতা পাই থাকিব। যদি আপুনি কাৰোবাক টকা ধাৰে দিছে তেনেহ'লে আপুনি চেষ্টা কৰিব লাগিব যাতে সেইবোৰ উভতাই আনিবলৈ, অন্যথা আপোনাৰ টকাবোৰ আবদ্ধ হৈ পৰিব পাৰে। নিজৰ স্বভাৱত নমনীয়তা অনাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপোনাৰ নমনীয়তা স্বভাৱৰ বাবে আপোনাৰ আজি কোনো বাদ বিবাদৰ সম্ভাৱনা নাথাকিব। প্ৰতিকূল পৰিস্থিতিত আৱেগৰ দ্বাৰা কঢ়িয়াই নিব নালাগে, কাৰণ আপুনি প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত আপুনি আপোনাৰ কৰ্মদক্ষতাৰে মোকাবিলা কৰিবলৈ যত্ন কৰিব আৰু শান্তিপূৰ্ণভাৱে আপুনি আলাপ আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপুনি অতি সোনকালে এইবোৰত অনুকূলতা লাভ কৰিব। আজি আপুনি আনৰ লগত যিকোনো ধৰণৰ সন্দেহ বা বিভ্ৰান্তিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব। ইয়াৰ ফলত আপোনালোকৰ কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব। যিকোনো সমস্যাত আজি আপোনাৰ সন্তানক সহায় কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজি আপোনাৰ কৰ্মচাৰীৰ সৈতে সমন্বয় বজাই ৰাখিলে আপোনালোকৰ ব্যৱসায়ত আজি ভাল প্ৰতিফলন দেখিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু উন্নতিও দেখা যাব। আজিৰ অংশীদাৰিত্ব ব্যৱসায়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু প্ৰভাৱ পৰিব পাৰে।
কোনো এটা বিষয়ক লৈ আজি নিয়োজিত লোকসকল মানসিক চাপত থাকিব পাৰে, গতিকে তেওঁলোকে উচ্চ বিষয়ৰ সৈতে এই বিষয়ে কথা পতাটো ভাল হ'ব। তেতিয়াহ'লে তেওঁলোকৰ কামত আকৌ পুনৰ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ খং উঠাতকৈ শান্তিপূৰ্ণভাৱে বা শান্তিৰে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ ব্যৱসায়ত আজি আপুনি ভাল প্ৰতিফলন লাভ কৰিছে। বিবাহিত জীৱনত সুখদায়ক আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ ইজনে সিজনক বিশ্বাস কৰাটো লাভজনক হ'ব। স্বাস্থ্য আজি ভালেই থাকিব। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব, কাৰণ এই সময়ত আপোনাৰ কিবা সংক্ৰমণ হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আজি ভাল ফলাফলো লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি ব্যস্ততাপূৰ্ণ পৰিস্থিতি থাকিব, কিন্তু কোনো আত্মীয় বা বন্ধুৰ সমৰ্থনে আপোনাৰ সাহস আৰু মনোবল বৃদ্ধি কৰিব আৰু ইয়াৰ ফলত আপোনাৰ বহু কামতে আজি তেওঁলোকৰ দ্বাৰা আপুনি লাভৱানো হ'ব। পাৰিবাৰিক দায়িত্ব আপুনি আজি ভালদৰে পালন কৰিব পাৰিব তেওঁলোকৰ সমৰ্থনৰ ফলত, আৰু ইয়াৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে আপুনি ভাৰসাম্য বজাই ৰাখিবলৈ সক্ষম হ'ব। যিকোনো বিশেষ তথ্য ফোন বা ইমেইলৰ জৰিয়তে আজি লাভ কৰিব, গতিকে আজি আপুনি ফোন বা ইমেইলক কোনো ধৰণৰ আওকাণ নকৰিব। সন্তানৰ কিছু সাফল্যৰ বাবে মনত সুখ থাকিব আৰু আপোনাৰ ঘৰখনতো আনন্দৰ সৃষ্টি হ'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হৈ থাকিব। কিছুমান খৰচৰ আজি সৃষ্টি হ'ব, যিবোৰ আপোনাৰ কৰ্তন কৰাটো অসম্ভৱ হৈ পৰিব, গতিকে আজি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ পক্ষত নাথাকিব। আপুনি হয়তো পৰিয়ালৰ ভাই ভনীৰ পৰা সহায় ল'ব লগা হ'ব পাৰে, কিন্তু আচৰণত আজি আপুনি কোমলতা বজাই নাৰাখিলে আপোনাৰ বাদ বিবাদ হোৱাৰো সম্ভাৱনা থাকিব। গতিকে আজিৰ দিনটোত এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব, আৰু আপোনাৰ চিন্তাৰ সংঘাতৰ বাবে ওচৰ চুবুৰীয়াৰ সৈতে আপোনাৰ সমন্বয় বজাই ৰাখোঁতে কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ আজি চিন্তা মুক্ত কৰিবলৈ হ'লে আপুনি নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰিব, আৰু আপোনাৰ সন্তানৰ কাম কাজৰ ওপৰতো আপুনি আজি চকু ৰাখিব, যাতে তেওঁলোকে কোনো ধৰণৰ নেতিবাচক কামত লিপ্ত হৈ নপৰে। ব্যৱসায়ত আজি কিছু বিভ্ৰান্তি হ'ব পাৰে, কিন্তু সেইবোৰ সমাধানৰ আপোনাৰ প্ৰচেষ্টাত বহুখিনি সফলতা লাভ কৰিব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনতো সাৱধানতা অৱলম্বন কৰিব লাগিব। আপোনাৰ কৰ্মচাৰীসকলৰ দ্বাৰা সৃষ্টি কৰা সমস্যাবোৰ আপুনি শান্তিপূৰ্ণভাৱে সমাধান কৰক, কাৰণ তেওঁলোকৰ সৈতে যদি আপুনি সম্পৰ্ক বেয়া কৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত এইবোৰ প্ৰভাৱ পৰিব পাৰে। গতিকে তেওঁলোকৰ সমস্যাবোৰৰ আপুনি বুজ লৈ তেওঁলোকক আপুনি বুজাবলৈ যত্ন কৰিব আৰু সমাধান কৰিবলৈও যত্ন কৰিব। আৰু এই বিষয়ত যদি বেছি মানসিক চাপ লয় তেনেহ'লে পৰিস্থিতিবোৰ আৰু বেয়া হ'ব পাৰে। গতিকে আপুনি শান্তভাৱে পৰিস্থিতিবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। আৰু আজিৰ দিনটোত আপোনালোকৰ যিসকল শ্ৰমিক আছে তেওঁলোকৰ বাবেও আজি এক ডাঙৰ দিন হ'ব, গতিকে তেওঁলোকৰ যিকোনো কামত আজি ভাল প্ৰতিফলন দেখিবলৈও সক্ষম হ'ব। ব্যস্ত থকাৰ পিছতো আজি কিছু সময় পৰিয়ালৰ সৈতে মনোৰঞ্জনত কটাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব, আৰু প্ৰেমৰ ক্ষেত্ৰতো কিছু আপোনাৰ আজি হতাশা হ'ব পাৰে। গতিকে আপুনি আজি প্ৰেমৰ ক্ষেত্ৰত বেছি মনোযোগ নিদিয়াটোৱে ভাল হ'ব। মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক, কাৰণ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব আৰু আপুনি নিজকে দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে আজি আপুনি সুস্থ হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কাম সহজেই হৈ যাব আৰু মাত্ৰ আপোনাৰ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন থাকিব। গতিকে যদি আপুনি এইবোৰ ক্ষেত্ৰ বজাই ৰাখিব পাৰে তেনেহ'লে আপোনাৰ আজি সফলতা পোৱাৰ নিশ্চয়তা থাকিব। ঘৰৰ উন্নতি আৰু ৰক্ষণাবেক্ষণৰ সৈতে জড়িত কিছু পৰিকল্পনা কৰিব, আৰু এই পৰিকল্পনাসমূহ অতি সোনকালে কাৰ্যকৰী কৰিবলৈ আপুনি সক্ষম হ'ব, যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক হৈ থাকিব। আপোনাৰ আজি জনসংযোগৰ পৰিসৰো বৃদ্ধি পাব আৰু পৰিয়ালৰ দায়িত্ব আপুনি ভালদৰে পালন কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালে সুখী অনুভৱ কৰিব। ভাই ভনী আৰু আত্মীয়ৰ সৈতে সুদৃঢ় সম্পৰ্ক বজাই ৰখাত আপোনাৰ ভূমিকা আজি গুৰুত্বপূৰ্ণ হ'ব, আৰু এই সময়ত আপোনাৰ যিকোনো ধৰণৰ ভ্ৰমণ কৰিলে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপুনি আত্মীয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি বিশেষ ভূমিকা পালন কৰিব। লগতে আপুনি আজি ভ্ৰমণ কৰাটো আজিৰ কাৰণে আওকাণ কৰি চলক, আৰু ধনৰ লেনদেনৰ সময়ত আপুনি আজি সাৱধান হ'ব লাগিব, কাৰণ ইয়াৰ ফলত আজি লেনদেন কৰাৰ সময়ত আপোনাৰ কিছু লোকচানৰ সম্ভাৱনা থাকিব। ব্যৱসায়ৰ ব্যৱস্থা ভাল হ'ব, কিন্তু কমিশ্যন আৰু কনচালটেঞ্চিৰ দৰে ব্যৱসায়ত উৎকৃষ্ট লাভৰ আশা কৰা হৈছে। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোযোগ দিলে ভাল ফলাফল লাভ কৰিব।
আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ যুৱক যুৱতীসকলে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষা দি আহিছে বা দিবলৈ গৈ আছে, তেওঁলোকৰ ভাল ফলাফল অতি শীঘ্ৰে দেখিব। নিয়োজিত লোকসকলে চাকৰিত বিশেষ কৃতিত্ব লাভ কৰিব পাৰিব। গতিকে তেওঁলোকৰ উচ্চ বিষয়াৰ সৈতে খালি ভালদৰে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ পদোন্নতিৰো সম্ভাৱনা থাকিব। আপোনাৰ পত্নীৰ পৰামৰ্শই আপোনাৰ বাবে জীৱনৰ ৰক্ষাকাৰী হিচাপে কাম কৰিব। গতিকে সকলো দিশৰ পৰা কাম সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব। গতিকে আপোনাৰ জীৱনসংগীৰ সৈতে ভালদৰে জীৱন যাপন কৰিবলৈ যত্ন কৰিব আৰু সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ আপুনি তেওঁলোকক সুখী কৰি ৰখাৰ প্ৰয়োজনীয়তা থাকিব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰি থাকক, অন্যথা আপোনাৰ পৰিয়াল ব্যৱস্থাটো বিনষ্ট হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ থাকিব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত কিছু ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কিন্তু বৰ্তমান বতৰৰ বাবে অসাৱধান হোৱাটো আপোনাৰ বাবে উপযুক্ত নহ'ব। গতিকে সঠিক ব্যৱস্থা বজাই ৰাখিবলৈ হ'লে আপুনি স্বাস্থ্য সম্পৰ্কীয় কিছু গুৰুত্ব দিব লাগিব আৰু সুস্থ হৈ থাকিবলৈ আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ অৱস্থানে আজিৰ বাবে উপযুক্ত সৌভাগ্যৰ সৃষ্টি কৰিছে। গতিকে সময়ৰ আজি সৎব্যৱহাৰ কৰাটো আপোনাৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আজি যদি আপুনি ভালদৰে সময় ব্যৱহাৰ কৰিব পাৰে, তেনেহ'লে আপুনি চাৰিওফালে সফলতা দেখিব। আৰু আজি আপুনি হঠাতে এজন অচিনাকি মানুহক লগ পাব পাৰে আৰু তেওঁৰ আপোনাৰ বাবে লাভজনক হ'ব বুলি কৈছে। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব আৰু ভালদৰে কথা বতৰা পাতিব। আৰু পাৰিবাৰিক ধৰ্মীয় অনুষ্ঠানো আজি সম্ভাৱনা আছে। গতিকে এনে কৰাৰ ফলত আপোনালোকৰ পৰিয়ালতো ইতিবাচকতা আহিব। যুৱক যুৱতীসকলে বিশেষকৈ মনত ৰাখিব লাগিব যে অসাৱধানতা আৰু বিলম্বৰ বাবে গুৰুত্বপূৰ্ণ কামসমূহ বন্ধ হ'ব পাৰে। গতিকে তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব। যদি তেওঁলোকৰ কাৰোবাৰ সহায়ৰ প্ৰয়োজন হয়, তেনেহ'লে তেওঁলোকে সেইবোৰ কৰিবলৈ যত্ন কৰিব লাগিব। ব্যস্ততাৰ বাবে আপুনি ব্যক্তিগত কামক আওকাণ নকৰিব, কাৰণ আপোনালোকৰ ব্যক্তিগত কামবোৰ যদি আওকাণ কৰে তেনেহ'লে আপোনাৰ কামবোৰ আবদ্ধ হৈ পৰিব পাৰে। অপ্ৰয়োজনীয় খৰচ পাতি আজি বৃদ্ধি পাব পাৰে। গতিকে আপুনি আজি বাজেটতো কিছু খেলি মেলি দেখিবলৈ সক্ষম হ'ব। গতিকে যিবোৰ অপ্ৰয়োজনীয় খৰচ আছে সেইবোৰ ৰোধ কৰিবলৈ যত্ন কৰিব। আৰু ভাই ভনীৰ সৈতেও সুদৃঢ় সম্পৰ্ক বজাই ৰখাটো আপোনাৰ বাবে ভাল লাভজনক হ'ব। সেইবাবে তেওঁলোকৰ সৈতেও সম্পৰ্ক গঢ়ি তোলক। ব্যৱসায়িক কাম কিছু উত্থান পতন হ'ব পাৰে। গতিকে আপোনাৰ কামৰ সৰু সৰু কথাবোৰ সমালোচনাত্মকভাৱে মূল্যায়ন কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত থকা যিবোৰ ত্ৰুটি আছে সেইবোৰ নাইকিয়া হৈ পৰিব বা সেইবোৰ ধৰা পৰিলে আপুনি এইবোৰ নিৰাময় কৰিবলৈ সক্ষম হ'ব। এই সময়ত বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক, কাৰণ এই সময়ত বিপণন সম্পৰ্কীয় কামত অনুকূল ফলাফলৰ সৃষ্টি হৈছে। গতিকে এইবোৰ কামত যদি আজি গুৰুত্ব দিয়ে তেনেহ'লে আপোনালোকৰ কামবোৰ ত্বৰান্বিত হ'ব। আৰু লেনদেনৰ বিষয়ত ধন ধাৰে দিয়াটো আপোনাৰ বাবে আৰ্থিক সমস্যাত পেলাব পাৰে। গতিকে আজি কাকো আপুনি ধন ধাৰে নিদিব। বৈবাহিক সম্পৰ্কত মধুৰতা বাঢ়িব আৰু ঘৰখনত শিথিল আৰু সুখৰ পৰিৱেশে বিৰাজ কৰিব। গতিকে আজি আপোনাৰ সকলো ফালৰ পৰা পাৰিবাৰিক দিশত আপুনি ভাল ফলাফল লাভ কৰিবলৈ গৈ আছে। প্ৰেমিক প্ৰেমিকাও আজি লগ পোৱাৰ সুযোগ পাব। ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। ভাৰসাম্যহীন খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজৰ বাবে পেটৰ বিষ আদি হ'ব পাৰে। গতিকে গেছ আৰু আদিৰ সমস্যাই আপোনাক আজি আমনিও কৰিব পাৰে। গতিকে এইবোৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আপোনাৰ দৈনন্দিন জীৱনত যোগাসনকো যোগ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি আকাংক্ষিত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু সময় পৰিচালনা কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি সময় ভালদৰে পৰিচালনা কৰিব পাৰে তেনেহ'লে আপুনি কামবোৰ আজি সফলতা লাভ কৰাটো নিশ্চিত। আৰু আজি আপোনাৰ অভিজ্ঞ লোকৰ পৰা দিহা পৰামৰ্শৰ বাবে গুৰুত্বপূৰ্ণ দুৱাৰো মুকলি হ'ব। গতিকে তেওঁলোকৰ পৰা দিহা পৰামৰ্শ ল'লে আপোনাৰ ব্যক্তিগত জীৱনতে হওক বা আন কোনো কামতে হওক আপুনি ভালদৰে সেইবোৰ চলাই নিবলৈ সক্ষম হ'ব। সামাজিক কাম কাজত আজি সহযোগ কৰিলে আপোনাৰ সন্মান বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনাৰ সমাজত আপোনাৰ কামৰ দক্ষতাও প্ৰকাশ পাব। সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰ আহিলে আজি পৰিয়ালত কিছু সুখদায়ক পৰিৱেশৰো সৃষ্টি হ'ব, যাৰ ফলত সকলো সদস্যৰ মনতে শান্তি আহিব। আজি কোনো অবৈধ কামত আপুনি আগ্ৰহ নল'ব, কাৰণ আপুনি এইবোৰৰ ক্ষেত্ৰত যদি আগভাগ লয় তেনেহ'লে আপুনি বিপদত পৰিব। আৰু বেছি আজি বিতৰ্কতো লিপ্ত নহ'ব, নহ'লে সমাজত আপোনাৰ ভাৱমূৰ্তি কলংকিত হ'ব পাৰে আৰু আপুনি প্ৰতাৰিত হ'ব পাৰে। গতিকে আজি আপুনি এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব।
যদি আপুনি কোনোবাত বিনিয়োগ কৰিবলৈ পৰিকল্পনা কৰিছে তেনেহ'লে আজি আপুনি ভালদৰে বিবেচনা কৰি তাৰপিছত আগবাঢ়িলে এই ক্ষেত্ৰত আপুনি লাভৱান হ'ব, অন্যথা আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। ব্যৱসায়ৰ লগত জড়িত কোনো নিৰ্দিষ্ট সিদ্ধান্ত লোৱাৰ আগতে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ ল'ব, ইয়াৰ দ্বাৰা আপোনাৰ উপযুক্ত সমাধানো পাব। মিডিয়া, কম্পিউটাৰ আদিৰ লগত জড়িত ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ কাম কাজত আজি ইতিবাচক পৰিৱৰ্তন আহিব আৰু ইয়াৰ ফলত তেওঁলোকৰ কামৰ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। পুৰণি বন্ধু বান্ধৱীৰ সৈতে অত্যাধিক সংস্পৰ্শত থকাটোৱে আপোনাৰ ব্যক্তিগত জীৱনত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব আৰু আপুনি আজি পাৰিলে পৰিয়ালৰ যত্নও ল'বলৈ যত্ন কৰিব, ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো ভাল প্ৰতিফলন দেখিব। ছালৰ লগত জড়িত যিকোনো এলাৰ্জিৰ সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে প্ৰদূষণ আৰু অতিমাত্ৰা ভিৰ কৰা পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলিব আৰু লগতে আপুনি আয়ুৰ্বেদিক চিকিৎসা কৰাটো এই ক্ষেত্ৰত ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ আদৰ্শবাদী চিন্তা আৰু সামাজিক কাম কাজ আনৰ বাবে আদৰ্শ হ'ব পাৰে আৰু আপুনি সন্মানো লাভ কৰিব, গতিকে আজিৰ দিনটো আপোনাৰ ভালেই যাব। বাকী থকা ধন টুকুৰা টুকুৰিকৈ লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ অৰ্থনৈতিক অৱস্থাৰ কিছু উন্নতি ঘটিব, গতিকে এই ক্ষেত্ৰত আপুনি প্ৰচেষ্টা কৰক যাতে যাকে আপুনি ধন ধাৰে দিছে তেওঁলোকৰ পৰা পৰিশোধ কৰিবলৈ। মনত ৰাখিব যে আজি আপোনাৰ আয়ৰ উৎস বৃদ্ধি পোৱাৰ লগে লগে খৰচৰ পৰিস্থিতিও আহিব, যাৰ ফলত আৰ্থিক অৱস্থা আপোনাৰ অলপ বেয়া হ'ব পাৰে, গতিকে বাজেটৰ কথা মনত ৰাখি চলক, ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ আৰ্থিক অৱস্থা শোচনীয় নহয় আৰু আপোনাৰ খং আৰু অহংকাৰ আজি নিয়ন্ত্ৰণ কৰি চলিলে আপুনি পৰিস্থিতিবোৰ অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ পৰিস্থিতি উন্নত হ'ব, কিছুদিনৰ পৰা স্থবিৰ হৈ থকা কাম কাজতো আপোনাৰ কিছু তীব্ৰতা দেখিবলৈ সক্ষম হ'ব, গতিকে যিবোৰ ৰৈ থকা কাম আছিলে বা আবদ্ধ হৈ থকা কাম আছিলে সেইবোৰ আজি আপুনি কৰিবলৈ সক্ষম হ'ব। কৰ্মচাৰীৰ সৈতে আপুনি সম্পৰ্ক বেয়া হ'বলৈ নিদিব, নহ'লে তেওঁলোকৰ কৰ্মক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব আৰু যাৰ ফলস্বৰূপে আপোনাৰ ব্যৱসায়তো প্ৰভাৱ পৰিব, গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব, যাৰ ফলত আপোনাৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব আৰু আপোনালোকৰ পৰিয়ালতো সকলো সদস্যৰ মাজত ঘনিষ্ঠতাও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কিছু মধুৰতা দেখিবলৈ আপোনালোকে সক্ষম হ'ব, কিন্তু আপোনালোকৰ দুয়োৰে মাজত বিশ্বাস থকাটো গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্য আজি আপোনাৰ মধ্যমীয়া থাকিব, গতিকে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ কিছু সাৱধানতা অৱলম্বন কৰিব আৰু বৰ্তমানৰ বতৰৰ বাবে আপোনাৰ এলাৰ্জিৰ দৰে সমস্যাৰো সৃষ্টি হ'ব, গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিলে এই ক্ষেত্ৰত আপুনি ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি বহু ধৰণৰ কামে আপোনাক ব্যস্ত কৰি ৰাখিব আৰু স্থবিৰ হৈ থকা যিবোৰ কাম আছিলে সেইবোৰ পুনৰ আৰম্ভ কৰাৰ বাবে সময় অনুকূল হৈ আছে, গতিকে এইবোৰ ক্ষেত্ৰত যদি আপুনি আগভাগ লয় বা আগবাঢ়ে তেনেহ'লে আজি সেইবোৰত সফলতা পোৱাৰো পূৰ্ণ সম্ভাৱনা থাকিব আৰু এই সময়ত আপুনি কেৱল নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থকাৰ সময় হ'ব, গতিকে বেলেগ কোনো কামত আপুনি আজি মনোনিৱেশ নকৰাটোৱে ভাল হ'ব আৰু যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আজি কিনাটো আপোনাৰ বাবে ভাল হ'ব। অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব, যাৰ বাবে আপোনাৰ বাজেটৰ বিষয়ে কিছু চিন্তাও হ'ব পাৰে, গতিকে আপোনাৰ অপ্ৰয়োজনীয় খৰচ পাতিবোৰ আপুনি নিয়ন্ত্ৰণ কৰি চলাটো ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে অপ্ৰয়োজনীয় মনোৰঞ্জন সম্পৰ্কীয় কাম কাজত সময় নষ্ট কৰিলে তেওঁলোকৰ পঢ়া শুনাত কিছু ক্ষতি হ'ব পাৰে। ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আওকাণ কৰিলে আজি আপোনাৰ ক্ষতি হ'ব পাৰে, গতিকে তেওঁলোকৰ পৰামৰ্শক কোনো ধৰণৰ আওকাণ কৰি নচলিব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা গুৰুত্ব সহকাৰে বিবেচনা কৰক আৰু লগতে আপোনাৰ সামগ্ৰীৰ মানদণ্ড উন্নত কৰিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ৰ যি সন্মান আছে সেইবোৰ বৃদ্ধি পাব আৰু লগতে আপোনাৰ ভাল প্ৰতিফলনো দেখিব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত উৎকৃষ্ট লাভৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। নিয়োজিত লোকসকলে আজি চাকৰিত তেওঁলোকৰ লক্ষ্য সহজে লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে কিছু শান্তি লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ উচ্চ বিষয়াও তেওঁলোকক প্ৰশংসা কৰিব। স্বামী স্ত্ৰীৰ প্ৰচেষ্টা আৰু সমন্বয়ৰ বাবে ঘৰখনতে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰখন ইতিবাচক ফলাফলো লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত মানহানি আৰু বদনাম হোৱাৰ কাৰণ হ'ব পাৰে, গতিকে সাৱধান হওক আৰু যত্ন কৰিব আজি প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ। পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনাৰ চিন্তা বাঢ়িব পাৰে, গতিকে এই সময়ত তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ
অসাৱধান হোৱাটো একেবাৰে উপযুক্ত নহ'ব। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰাই থাকক আৰু সুস্থ হৈ থাকিবলৈ হ'লে তেওঁলোকক সুসংগঠিত কৰি ৰাখিব লাগিব খাদ্যাভ্যাস আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাই থাকিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজিৰ দিনটো আচৰিত ধৰণৰ হ'ব। কিছুমান কাম সম্পন্ন হ'ব পাৰে আৰু যাৰ বাবে আপুনি বহু দিন অপেক্ষা কৰি আছিলে। সেইবাবে আজি আপুনি মনত কিছু আনন্দৰো সৃষ্টি হ'ব। ঘৰৰ আৰামৰ লগত জড়িত প্ৰয়োজনীয়তা পূৰণৰ বাবে আজি আপোনাৰ বিশেষ প্ৰচেষ্টা চলাব লাগিব আৰু ইয়াৰ ফলত আপোনালোকৰ বহু ক্ষেত্ৰত সফলতাও লাভ কৰিব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ বাবে বহুত কষ্ট কৰিব লাগিব, কাৰণ তেওঁলোকৰ ভৱিষ্যতে লক্ষ্য পূৰণৰ ক্ষেত্ৰত অধিক বাধাও আহিব পাৰে। অতীতক বৰ্তমানৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব, কাৰণ ইয়াৰ বাবে আপোনাৰ মনত কিছু বিচলিত হোৱাৰো সম্ভাৱনা থাকিব। আৰু বাহন বা যিকোনো ব্যয়বহুল সঁজুলিৰ ক্ষতি হ'লে বৃহৎ খৰচ হ'ব পাৰে। গতিকে এইবোৰ ব্যৱহাৰ কৰোঁতে অলপ আপুনি সাৱধানে ব্যৱহাৰ কৰিব। অৱশ্যে আজি আপোনাৰ ঋণ দিয়া বা ঋণ লোৱা দুয়োটাই আপোনাৰ বাবে সমস্যাৰ কাৰণ হ'ব পাৰে। গতিকে আজিৰ দিনত কোনো ধৰণৰ ঋণৰ লেনদেন নকৰিব। ব্যৱসায়িক কাম কাজৰ আজি উন্নতি হ'ব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখিব। আপোনাৰ ব্যৱসায়ত কিছু নতুন প্ৰযুক্তি গ্ৰহণ কৰিলে আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু কিছুমান চলি থকা বাধাও আঁতৰি যাব। অংশীদাৰিত্ব ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকৰ অংশীদাৰত ব্যৱসায়ত কিছু লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। যিকোনো চৰকাৰী কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পোৱাৰ লগতে পদোন্নতিৰো সম্ভাৱনা থাকিব। আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব, যাৰ ফলত আপোনাৰ কামত আজি কিছু যিবোৰ বাধা আছে বা সমস্যা আছে সেইবোৰ নাইকিয়া হৈ যাব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি মানসিকভাৱে কিছু সকাহ পাব। প্ৰেমৰ সংগীৰ সৈতে আজি সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কতো কিছু ইতিবাচক দিশ দেখা পাব। বন্ধু বান্ধৱীৰ সৈতে আজি মিলিত হোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ভাৱৰ আদান প্ৰদানে আপোনালোকক ভাল অনুভূতি দিব। বৰ্তমান বতৰৰ বাবে মূৰৰ বিষ আৰু এচিডিটিৰ দৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে সুষম খাদ্য বজাই ৰাখিলে আপোনালোকৰ ভাল হ'ব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব যাতে আপোনালোকৰ শৰীৰ সুস্থ হৈ থাকে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কামৰ চাপ থাকিব, কিন্তু সন্ধিয়ালৈকে আপুনি ভাল ফলাফল পাব আৰু আপোনাৰ যিবোৰ দিনটোৰ ভাগৰ আছিলে সেইবোৰো নাইকিয়া হৈ যাব আৰু মনটো সুখী হোৱাৰ ফলত আজি আপোনাৰ দিনটো ভাল হৈ থাকিব। আপুনি প্ৰভাৱশালী লোকক আজি লগ পাব আৰু তেওঁলোকৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনৰ ফলত আপোনাৰ বাবে তেওঁলোকৰ আশীৰ্বাদ আপোনাৰ ওপৰত বৰ্তি থাকিব। পৰিয়ালৰ ব্যৱস্থাৰ সন্দৰ্ভতো আজি এটা ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। কোনো এটা বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত বিবাদৰ পৰিস্থিতি হ'ব পাৰে। গতিকে আপোনালোকে তেওঁলোকৰ সৈতে বিবাদৰ কোনো পৰিস্থিতি উদ্ভৱ হ'লে তেওঁলোক শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰিব আৰু অসাৰ কামত আজি আবদ্ধ হোৱাৰ পৰিৱৰ্তে ঘৰৰ কাম কাজ আৰু আপোনাৰ ল'ৰা ছোৱালীৰ লগত ব্যস্ত হৈ থাকিলে আপুনি অধিক ভাল ফলাফল লাভ কৰিব। অপ্ৰয়োজনীয় যিবোৰ আজি খৰচ আছে সেইবোৰ হ্ৰাস কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থাত উন্নতি হ'ব আৰু বিত্তৰ সৈতে জড়িত ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থাকক, কাৰণ আপোনাৰ আজি বিত্ত সম্বন্ধীয় কোনো সিদ্ধান্ত লোৱাৰ বাবে সময় অনুকূল নহয়। ব্যৱসায়ৰ ব্যৱস্থা আপোনাৰ ভাল হ'ব আৰু আপোনাৰ লাভো বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত আজি ভাল প্ৰতিফলন দেখিব। পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাসমূহৰ বিষয়ে আলোচনা কৰিলে আজি আপোনাৰ বহু ক্ষেত্ৰতে লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। আমদানি ৰপ্তানিৰ লগত জড়িত লোকসকলৰ সৈতে বিশেষ যোগাযোগ আজি স্থাপন হ'ব আৰু ইয়াৰ ফলত আপুনি কিছু ভাল ফলাফলো লাভ কৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু যদি কিছু সমস্যাৰ সন্মুখীন হয় তেনেহ'লে তেওঁলোকৰ উচ্চ বিষয়ৰ পৰা সহায় ল'লে তেওঁলোকে উচিত সমাধানো লাভ কৰিব। পৰিয়ালৰ সুখ আৰু শান্তি বজাই ৰাখিবলৈ হ'লে স্বামী স্ত্ৰীয়ে দুয়ো একেলগে পৰিস্থিতিবোৰ মোকাবিলা কৰিবলৈ যত্ন কৰিব লাগিব আৰু তেওঁলোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ তেওঁলোকে বিশেষ প্ৰচেষ্টা চলাব লাগিব। প্ৰেমৰ সম্পৰ্কতো গভীৰতা থাকিব আৰু ইয়াৰ ফলত ইজনে সিজনৰ প্ৰতি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো পৰিস্থিতিত মানসিক চাপ লোৱাৰ পৰিৱৰ্তে আপুনি এইবোৰ চিন্তা কৰাটোৰ পৰা বিৰত থাকিব আৰু যিমান পাৰে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান লাভজনক হৈ আছে। গতিকে আপুনি যি কঠোৰ পৰিশ্ৰম কৰে আজি সেয়া ভৱিষ্যতৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'বলৈ গৈ আছে। গতিকে আজিৰ দিনটো আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব।
অসাৰ কামৰ পৰা মনোযোগ আঁতৰাই নিজৰ কামত মনোনিৱেশ কৰাটো আজিৰ দিনৰ বাবে ভাল হ'ব আৰু দীৰ্ঘদিন ধৰি যিকোনো ধৰণৰ চিন্তা বা মানসিক চাপৰ পৰা আপুনি সকাহ লাভ কৰাটো সম্ভৱ হ'ব। মনত কিবা অপ্ৰীতিকৰ ঘটনাৰ প্ৰতি ভয় থাকিব পাৰে, গতিকে এইবোৰৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ মানসিক চাপ নল'ব, কাৰণ এইবোৰ আপোনাৰ ভ্ৰমহে হ'ব। অসাৰ কথাবোৰত আপোনাৰ গুৰুত্ব নিদিয়াকৈ নিজৰ ব্যস্ত কৰি ৰখাটো আপোনাৰ বাবে ভাল হ'ব আৰু আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰ দি ৰাখক। ইয়াৰ ফলত আপোনাৰ কামবোৰত আজি ভাল ফলাফলো লাভ কৰিবলৈ সক্ষম হ'ব। বিনোদনমূলক কামত কিছু সময় কটাওক, ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰাটো সম্ভৱ হ'ব। ব্যৱসায়িক বিষয়ত কিছু বাধা বিঘিনি হ'ব যদিও অতি সোনকালে ইয়াৰ সমাধানো পাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। আপোনাৰ নিজৰ এজন কৰ্মচাৰীয়ে বাহিৰত আপোনাৰ কৌশলসমূহ প্ৰকাশ কৰি দিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু নেতিবাচক প্ৰভাৱ পৰিব। গতিকে আপোনালোকৰ কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰত আজি গুৰুত্ব দিব বা তেওঁলোকৰ প্ৰতি চকু ৰাখিব। খাদ্য ৰপ্তানিৰ সৈতে জড়িত যিকোনো কাম আজি পিছুৱাই দিয়াটো আপোনাৰ বাবে ভাল হ'ব আৰু কিবা আইনী সমস্যাৰ যদি সৃষ্টি হয় বা সৃষ্টি হ'ব পাৰে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় আৰু মৰম থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আজি ইতিবাচকো হৈ থাকিব। প্ৰেমৰ সম্পৰ্কক আজি বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালত আপোনালোকৰ পৰামৰ্শ গুৰুত্বপূৰ্ণ হ'ব আৰু এই সম্বন্ধে আপোনালোকৰ আজি কিছু ভাল খবৰো লাভ কৰিব। গেছ আৰু কোষ্ঠকাঠিন্যৰ দৰে আজি সমস্যাৰ পৰা সকাহ পাবলৈ হ'লে আপুনি উপযুক্ত খাদ্যাভ্যাস বজাই ৰাখক, লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে উপযুক্ত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ যদি কোনো গুৰুত্বপূৰ্ণ কাম বাকী আছে তেনেহ'লে ইয়াৰ সমাধান পোৱাৰ আজিৰ সম্ভাৱনা থাকিব। আধ্যাত্মিক বা ধৰ্মীয় কামত কিছু সময় কটালে আপুনি শিথিলতা আৰু শান্তি লাভ কৰিব। আজি আপোনাৰ ৰাজনৈতিক যোগাযোগ বৃদ্ধি পাব, যাৰ ফলত আপোনাৰ সমাজত গুৰুত্ব বাঢ়ি যাব। আপোনাৰ নীতিগত পন্থাই আপোনাৰ বাবে সন্মানজনক পৰিস্থিতিৰো সৃষ্টি কৰিব আৰু যোগাযোগৰ পৰিসৰো বৃদ্ধি কৰিব। যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'বলৈ যত্ন কৰক আৰু ইয়াৰ ওপৰত কাম কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপুনি অতি সোনকালে কামবোৰ ত্বৰান্বিত কৰিবলৈ সক্ষম হ'ব। অতিমাত্ৰা চিন্তাৰ বাবে আপুনি আজি বহু কৃতিত্ব হেৰুৱাব পাৰে, গতিকে এইবোৰ কথা অলপ ধ্যান দিব। যদি আপুনি আপোনাৰ পৰিকল্পনাবোৰ কাৰো লগত শ্বেয়াৰ নকৰাকৈ গোপন কৰি ৰাখে তেনেহ'লে আপুনি ভাল ফলাফল নিশ্চয় লাভ কৰিব। আজি আপোনাৰ পে'মেণ্ট সংগ্ৰহ আৰু বিপণনৰ বাবে অতি শুভ দিন, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত এইবোৰ ক্ষেত্ৰত অলপ আজি গুৰুত্ব দিব। আজি আপুনি অলপ কষ্ট কৰিলে আপোনাৰ কামবোৰ ভাল হ'ব আৰু নিয়োজিত লোকসকলৰ বাবে কঠোৰ পৰিশ্ৰমৰ ওপৰত ভিত্তি কৰিহে আপোনালোকৰ অগ্ৰগতিৰ সম্ভাৱনা থাকিব। গতিকে আজি আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ আপোনাৰ সহকৰ্মীসকলৰ পৰা সহায় লওক আৰু আপোনাৰ যদি কোনো বিষয়ত অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে উচ্চ বিষয়ৰ পৰা সহায় ল'ব। পৰিয়ালত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাত আপোনাৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত সন্মানো বৃদ্ধি পাব। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনাৰ ক'ৰবালৈ যোৱাৰ আপুনি পৰিকল্পনা কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু সুখদায়ক পৰিস্থিতিৰো সৃষ্টি হ'ব। ৰক্তচাপ আৰু থাইৰয়ড ৰোগত আক্ৰান্ত লোকসকলে অসাৱধানতা অৱলম্বন কৰিব নালাগে, কাৰণ বৰ্তমান বতৰৰ বাবে কিছু সমস্যা বাঢ়িব পাৰে। গতিকে আপোনালোকে নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষা কৰাই থাকিব, তেতিয়াহ'লে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।